হয় মই উপস্থিত আছোঁ বৰপেটা জিলা কৃষি বিষয়াৰ অন্তৰ্গত ফল মূল সংৰক্ষণ আৰু প্ৰশিক্ষণ কেন্দ্ৰত। ইতিমধ্যে 2017 চনৰ অক্টোবৰ মাহৰ পৰা এই ফল মূল সংৰক্ষণ আৰু প্ৰশিক্ষণ কেন্দ্ৰটো বন্ধ হৈ আছে বৰপেটা জিলাত। ইতিমধ্যে মই এই মুহূৰ্তত এই সংৰক্ষণ কেন্দ্ৰত উপস্থিত আছোঁ আৰু মোৰ ভিডিঅ' জাৰ্নেলিষ্টক ইয়াৰ কিছু পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। কিদৰে 2017 চনৰ অক্টোবৰ মাহৰ পৰা বৰপেটা জিলাৰ কৃষি বিষয়াৰ অন্তৰ্গত ফল মূল সংৰক্ষণ কেন্দ্ৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰটো ইতিমধ্যে বন্ধ হৈ আছে। বন্ধ হৈ থকাৰ ফলত যিহেতু ইয়াতে কিছুমান মেচিন ইতিমধ্যে 2-3 বছৰ ধৰি এনেকুৱা অকামিলা হৈ আছে, সেই ফলত নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে আৰু নষ্ট হৈছে বহুখিনি সামগ্ৰী। এই ক্ষেত্ৰত ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাবলৈ চেষ্টা কৰিছে ইয়াৰ সামগ্ৰিক পৰিৱেশ। আৰু মই উপস্থিত আছোঁ এই সংৰক্ষণ কেন্দ্ৰৰ উপস্থিত থকা কেইগৰাকীমান কৰ্মচাৰীৰ বিষয়াৰ ওচৰত। মই পোনে পোনে তেওঁলোকৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কিয় 2017 চনৰ পৰা এই কেন্দ্ৰটো বন্ধ হৈ আছে, কাৰ হেমাহিত বন্ধ হৈ আছে, কিয় চৰকাৰৰ ইতিমধ্যে দৃষ্টিগোচৰ হোৱা নাই, এই সংক্ৰান্তত মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মই উপস্থিত আছোঁ, মোৰ লগত উপস্থিত আছে এই কাৰ্যালয়ৰ এগৰাকী বিষয়া, তেওঁৰ পৰা জানিব বিচাৰিম। আচ্ছা ছাৰ, কওকচোন, যিহেতু 2017 চনৰ অক্টোবৰ মাহৰ পৰা এই কেন্দ্ৰটো বন্ধ হৈ আছে, কি ক'ব এই মুহূৰ্তত? হয়, মই যোৱাকালি জইন কৰিছোঁ এইটো চেণ্টাৰত, আৰু 2017 চনৰ আগৰলৈকে ভালেই আছিলে। ইয়াত মই জনামতে ইয়াত গোটেই প্ৰশিক্ষণ বা এই জাম জেলি তৈয়াৰ কৰা এইবিলাক চলি আছিলে। 2017 চনৰ অক্টোবৰৰ পিছৰ পৰা লাহে লাহে এইটো ডেমেজ হৈছে। ইতিমধ্যে ডিপাৰ্টমেণ্টক আমি জনাইছোঁ। মই গম পোৱা মতে আমাৰ এইটো বছৰৰ জুন মাহত আমি ডাইৰেক্টৰ অফ হৰ্টিকালচাৰক ইতিমধ্যে এই সংক্ৰান্তত জনোৱা হৈছে। তেওঁলোকে কি কয় এই ক্ষেত্ৰত? তেওঁলোকে বিহিত ব্যৱস্থা ল'ম বুলি কৈছে। যিহেতু এইটো একমাত্ৰ বৰপেটা জিলাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ, ফল মূল সংৰক্ষণ কেন্দ্ৰ, আৰু বৰপেটাৰ এইটো এটা অভাৱ, বৰপেটা ৰাইজে বিচাৰে এই কেন্দ্ৰটো আকৌ কাৰ্যক্ষম হোৱাৰ কাৰণে। হয় হয়, এইটো অতি গুৰুত্বপূৰ্ণ কথা, কাৰণ মই জনামতে ইয়াৰ আগত চেণ্টাৰটো খুব ভালমতে চলি আছিল, আৰু এই অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ মানুহ আহি পেলাই ইয়াত জাম জেলি আচাৰ এইবিলাক তৈয়াৰ কৰিছিল আৰু প্ৰশিক্ষণো দিয়া হৈছিলে। হয়, যিহেতু ইয়াতে প্ৰশিক্ষণ কেন্দ্ৰ, ফল মূলত কেনেকৈ জেলি আচাৰ নাইবা মানে চৰ্বত বনাব পাৰি তাৰ ওপৰত প্ৰশিক্ষণো দিয়া হয় এই কেন্দ্ৰটোত। যিহেতু আজি 17 চনৰ পৰা এইটো বন্ধ হৈ আছে, এইটো বৰপেটাৰ এটা অভাৱ হৈছে। বৰপেটা ৰাইজে বিচাৰে এই কাৰ্যালয়টো যদি সোনকালে কাৰ্যক্ষম হয়, তেতিয়া কাৰ্যকৰী কৰিব পৰা হয়, তেতিয়া বৰপেটাৰ ৰাইজৰ এটা অভাৱ দূৰ হ'ব। কি ক'ব এই মুহূৰ্তত আপুনি? এইখিনিতে আমিও এইটো প্ৰয়োজন বোধ কৰি আছোঁ। আমিও বিষয়াখিনি এতিয়া জিলা বিভাগৰ যিকোনো কাৰ্যত আমি নিয়োজিত হৈ আছোঁ জিলা বিষয়াৰ নিৰ্দেশক্ৰমে। কিন্তু এইটো কাৰ্যক্ষম হ'লে আমি সম্পূৰ্ণৰূপে আমি ইয়াত নিয়োজিত হৈ আমাৰ ফল মূল সংৰক্ষণ আগৰ যিটো এটা কৃতিত্ব আছিল, আগৰ যিটো সুনাম আছিল, সেইটো আমি কৰিব পাৰোঁ। এই সম্পৰ্কত আমি আমাৰ কৃষি বিভাগৰ কৃষি অভিযান্ত্ৰিক শাখাৰ পৰা আমি তেওঁলোকক মাতি আনি 2020 চনৰ 19 ডিচেম্বৰত আমি গোটেইখিনি আমি ৰিন'ভেশ্যন আৰু নতুনকৈ তৈয়াৰ কৰাৰ কাৰণে তেওঁলোকে এটা সম্পূৰ্ণ ছাৰ্ভে লৈ তেওঁলোকে ইতিমধ্যে উচ্চতম ঊৰ্ধ্বতন কৰ্তৃপক্ষত জমা দিয়া বুলি ইতিমধ্যে তেওঁলোকে জনাইছে, কিন্তু আজিলৈকে কোনো হোৱা নাই। কোনো ধৰণৰ মানে সেই বৰ্তমানলৈকে কোনো এইটো ৰিপেয়াৰিং কৰাৰ কাৰণে কোনো নিৰ্দেশনা অহা নাই। আচ্ছা, যিহেতু এই কাৰ্যালয়টো আজি কিছু বছৰ ধৰি বন্ধ হৈ আছে, তথাপি আপোনালোকৰ কাৰ্যালয়টো খুলি আছে, আপোনাৰ কি কি কামত ব্যস্ত হৈ আছে এতিয়া? যে আমি ইয়াৰ সম্পৰ্কীয় কিবা অফিচিয়েল নথিপত্ৰ থাকিলে আমি সেইখিনি যোগাযোগ কৰোঁ। তাৰ বাহিৰে আমি এইটো যিহেতুকে হৰ্টিকালচাৰৰ সম্পৰ্কত জড়িত, আমি হৰ্টিকালচাৰৰ আঁচনিৰ লগত আমি বাকী কৰ্মচাৰীখিনি জিলা কৃষি বিষয়াৰ নিৰ্দেশক্ৰমে আমি জড়িত হৈ আছোঁ, কাম কাজত নিয়োজিত হৈ আছোঁ, আৰু এইটো ক্ষেত্ৰত আমি চোৱা চিতা কৰি আছোঁ। আমি আমাৰ উপৰোক্ত বিষয়াসকলে ডিৰেক্টৰ অফিচত গ'লে তেওঁলোকে এইটো কথাটো জনাই আহে যে আমাৰ কাৰ্যালয়টো সোনকালে ৰিপেয়াৰিং হ'লে আমি কামখিনি আৰম্ভ কৰিব পাৰোঁ। হয়, কাৰ্যালয়ৰ কৰ্মচাৰী এগৰাকীয়ে জনাইছে যে যিহেতু ইয়াতে কাৰ্যালয়টো বন্ধ হৈ আছে বহুদিন, তথাপি তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে বিভিন্ন কামত নিয়োজিত হৈ আছে এওঁলোকে। এই মুহূৰ্তত যিহেতু মই ইয়াতে উপস্থিত আছোঁ আৰু ভিডিঅ' জাৰ্নেলিষ্টৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰ হেমাহিৰ বাবে এই কাৰ্যালয়টো, এই প্ৰশিক্ষণ কেন্দ্ৰটো, ফল মূল সংৰক্ষণ আৰু প্ৰশিক্ষণ কেন্দ্ৰটো বন্ধ হৈ আছে বৰপেটাত। কিহৰ বাবে চৰকাৰে দৃষ্টিগোচৰ কৰা নাই এই কাৰ্যালয়টো? অতি পুৰণি
পুৰণি এই ফল মূল সংৰক্ষণ কেন্দ্ৰ বৰপেটা কাৰ্যালয়টো যিহেতু বৰপেটাৰ এটা অভাৱ, বৰপেটা ৰাইজে বিচাৰে এই কাৰ্যালয়টো সম্পূৰ্ণদমে কাৰ্যকৰী হোৱাটো। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টক মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হ'ব দে।